জামুগুৰিহাটৰ টৌভঙাত নকল টকা উদ্ধাৰক লৈ চাঞ্চল্য। এখন কাপোৰৰ দোকানত উদ্ধাৰ হৈছে নকল টকা। দুগৰাকী মহিলাই কাপোৰ কিনি দিছিল এই নকল টকা দোকানীক। আৰু সন্দেহ উপজাত মহিলা দুগৰাকীক সোধা পোছা কৰা হয়। মহিলা দুগৰাকীৰ পৰা 2700 টকা উদ্ধাৰ কৰা হৈছে। তাত নকল টকা উদ্ধাৰ কৰা হৈছে। জামুগুৰি আৰক্ষী উপস্থিত হৈ আটক কৰে মহিলা দুগৰাকীক। আটক হোৱা মহিলা দুগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। পুৱাই আহি দোকান খুলিছোঁ, কাপোৰ দোকান। মোৰ পৰা 1600 টকাৰ বস্তু লৈছে। বস্তু লোৱাৰ পিছত মোৰ তাত বেলেগ কাষ্টমাৰ আছিল, তেওঁ গুচি গ'ল। মই আৰু বেলেগ কাষ্টমাৰক ধৰিছোঁ। তাৰপিছত মোৰ বেলেগ দোকানী একজন আহিছে 500 টকা খুচৰা ল'বৰ কাৰণে। তো মোৰ তাত চাইছে 100 টকীয়া নোট আছে। তো মই 500 টকা দি দিছোঁ তাক। 500 দিওঁতে সিটো চাই আছে। চোৱাৰ পিছত মানে 500 টকাৰ নোটটো 100 টকা যিবিলাক আছিলে এইবিলাকতো ডুপ্লিকেট। মোক কৈছে আৰু কিমান দিছে? মই কৈছোঁ আৰু 1600 টকাৰ মান লৈছে। তো মোৰ তাত 1100 আৰু সব 100 টকীয়া নেকি? সব 100 টকীয়া। তাৰপিছত সি চাওঁ আমাৰ দোকানটো পাৰ হৈ বেলেগ দোকানত গৈ বস্তু লৈ আছে। তো লওঁতে আমাৰ চবেই বেপাৰীবিলাকে চবেই আহি ধৰিছে। কেইজন আছিলে? সিহঁতে পোৱালি চলি লৈ 4জন। মানে মোৰ দোকানত আহি কাপোৰ কিনিলে, 300 টকাৰ কাপোৰ কিনিলে, আমাৰ পৰা 1700 টকা কিনিলে, 1600 টকা। সেইখিনি পইচা দিলে মইতো ভৰাই দিলোঁ। পিছত এজন খুচুৰা লওঁতে